টাউনশ্বিপৰ মানে প্ৰত্যক্ষ কৰিলে যে এটা বন্য হস্তি এটা বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছে আৰু ওচৰতে গোটেই জাকটো তেখেতলোকে ঘূৰি আছে হাতী জাকটো বহুত আৰু টাউনশ্বিপৰ অফিচে পেনিক হৈ পেলাই যিহেতু দেখিছে আপোনালোকে অঞ্চল দ অঞ্চল তেওঁলোকে হাতীটো কভাৰ আপ কৰি দিলে মাটি দি পেলাই কভাৰ আপ কৰি দিলে যাতে বাকী হাতীখিনি আঁতৰি যায় তাৰপিছত তেওঁলোকৰ প্ৰচিডিউৰ আচলতে উল্টা হ'ল তেওঁলোকে ভয় খাই পেলাই সেইটো হেৰি কৰিলে তাৰপিছত আমাক জনালে মেনেজমেণ্টক পাছবেলা জনালে ইন মিন টাইম ফৰেষ্ট ডিপাৰ্টমেণ্টে তেখেতলোকে মেইল যোগে DFO ছাৰক কথাটো জনালে আমাৰ ফালৰ পৰা আমি গম পোৱাৰ লগে লগে আমি আহিলোঁ আহি DFO ছাৰক আমিও জনালোঁ অভাৰফোনত তেখেতলোক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ পাছবেলা আহিলে আহি কিন্তু কালি পষ্টমৰ্টম নহ'ল কাৰণ যিহেতু অলৰেডি আন্ধাৰ হৈছে ৰাতি পষ্টমৰ্টম নকৰে এতিয়া ৰাতিপুৱা পষ্টমৰ্টম কাম আৰম্ভ হৈছে চলি আছে বাকীখিনি তেখেতলোকে এনকুৱাৰী কৰিব ফৰেষ্ট ডিপাৰ্টমেণ্টে সত্যটো ডেফিনেটলি প্ৰকাশ পাব এনেকুৱা কথা নাই কিন্তু বিভিন্ন দল সংগঠনে মই দেখিছোঁ আপোনালোকৰ তেখেতলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে এইটো ইণ্টেনশ্যনলি লুকুৱাব খুজিছে তেনেকুৱা ধৰণৰ কথা নহয় তেখেতলোকেই যিহেতু ৰিটেন জনাইছে কথাখিনি সম্পূৰ্ণ লিখি পেলাই কথাখিনি জনাইছে নাই আমি অলপ দেৰিকৈ গম পালোঁ অলপ দেৰিকৈ জনালে সেইটোৱে তেখেতৰ হয়তো অলপ ভুল কাৰণ গোটেই হাতী জাকটো ইয়াতে ঘূৰি আছে তেখেতে ভাবিলে হাতী জাকটো গুচি যাব এইটো কভাৰ আপ কৰি দিলে সেইখিনি ভাবি আচলতে কৰি তাৰপিছত জনালে সেইটোৱে তেখেতৰ হয়তো অকণমান ভুল হৈছে আদাৰৱাইজ ইণ্টেনশ্যন একো তেনেকুৱা নাছিলে কাৰণ ইমান ডাঙৰ হাতীটো লুকুৱাই থোৱাৰ কোনো কথা নহয় এইটো দুৰ্ভাগ্যজনক ঘটনা আমিও দুখ পাইছোঁ যে হাতী এটা আমাৰ হাতীটো এটা এক্সিডেণ্ট হৈ ঢুকাইছে কাৰেণ্টত আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে তেখেতলোকে এনকুৱাৰীত গোটেই বস্তুখিনি ওলাব সেইখিনিয়ে কথা আদাৰৱাইজ তেওঁলোকেতো আমাক জনাইছে হয়তো জনোৱাটো অলপ পলম হৈছে যিহেতু আগৰ মই ক'লোৱে তেওঁলোকে পেনিক হৈ পেলাই হাতীৰ জাকটো ওচৰে পাজৰে ঘূৰি আছে তেওঁ কি কৰিব নকৰিব এনেকুৱা হয় এইটো কভাৰ আপ কৰি দিলে আচলতে সেইখিনিয়ে কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110